লৈ এটা প্ৰশ্ন আহিছে, বাইদেউ যৌন মিলন কৰাৰ সময়ত মহিলাৰ যৌনিত আঙুলিয়াই দিব পাৰে নেকি? অৰ্থাৎ যৌন মিলন কৰাৰ সময়ত মহিলাৰ যৌনিত আঙুলি সোমাব পাৰে নেকি? উত্তেজিত কৰিবৰ কাৰণে আঙুলিয়াই দিলেতো মহিলা উত্তেজিত হয়, চ' তাৰ বাবে আঙুলিয়াব পাৰে নেকি? বন্ধুসকল, আজিৰ ভিডিঅ'টোত সেই কথাটো বিস্তাৰিতভাৱে আলোচনা কৰিম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তাৰ আগত এটা কথা কৈ দিওঁ, আপুনি যদি যৌন সমস্যাৰ যিকোনো কথা মোৰ লগত পাৰ্চনেলিভাৱে পাতিব বিচাৰে বা তেনেকুৱা সমস্যাৰ সমাধান পাব বিচাৰে, তেনেহ'লে আপুনি মোৰ হোৱাটছএপত কণ্টেক্ট কৰি কথা পাতিব পাৰিব। কিন্তু এইটো এটা পেইড প্ৰক্ৰিয়া, যাৰ কাৰণে ফিজ পে' কৰি কথা পাতিব লাগিব। এতিয়া আহোঁ মূল আলোচনিক বিষয়লৈ। চাওক বন্ধুসকল, যৌন মিলন কৰাৰ সময়ত মহিলাৰ যৌনিত আঙুলিয়াই দিয়া, এইটো এটা ইমান ডাঙৰ কথা নহয়, আৰু এইটোৰ পন্থাৰে আপুনি নিশ্চয়কৈ এগৰাকী মহিলাক অতি সহজতে উত্তেজিত কৰিব পাৰিব। কাৰণ মহিলাসকলৰ যিটো ষ্টিমুলেশ্যন পইণ্ট থাকে, অৰ্থাৎ যিটো জেগাত স্পৰ্শ কৰিলে তেখেতসকল অতি সহজে উত্তেজিত হৈ পৰে, সেই জেগাটো হ'ল মহিলাৰ যৌনিৰ ওপৰৰ অংশ, যিটো কিউটেছ বুলি কয়। আৰু সেই জেগাত আপুনি আঙুলি সোমাই যদি সেই জেগাত অকণমান লৰচৰাই থাকে, তেনেহ'লে মহিলাগৰাকী অতি সহজে উত্তেজিত হৈ পৰিব, অতি সহজে তাই কৰিবৰ কাৰণে, সেইকাৰণে নিশ্চয়কৈ আপুনি এগৰাকী মহিলাক আঙুলিয়াই দি উত্তেজিত কৰিব পাৰিব, আৰু এগৰাকী মহিলাক আঙুলিয়াই দি আপুনি তাইক পূৰা উত্তেজিত কৰিব পাৰিব। আৰু তাৰ পিছত যদি আপুনি কিছু সময় পৰিমাণো তাইৰ লগত মিলন কৰিব পাৰে, তেনে পৰ্যায়ত সেই মহিলাগৰাকী সম্পূৰ্ণ পৰিমাণে আপোনাৰ লগত যৌন তৃপ্তি পাব। বন্ধুসকল, আশা কৰিছোঁ আপুনি গম পাইছে। যদি ভিডিঅ'টো ভাল লাগিছে, পেজটো ফ'ল' কৰিব, ভিডিঅ'টো শ্বেয়াৰ কৰিব, আৰু যদি ইউটিউবত চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব নেপাহৰিব। আৰু যদি আপোনাৰ তেনেকুৱা ইনফৰ্মেশ্যন লাগে, তেনেকুৱা ভিডিঅ' বনাব বিচৰোঁ, তেনেহ'লে আপুনি কমেণ্ট কৰি জনাব। লগতে আপুনি যদি মোৰ পৰা ট্ৰিটমেণ্ট ল'ব আছে, হোৱাটছএপত কণ্টেক্ট কৰিব। ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক সকলোক অসীম